জাতি আজি ভয়ংকৰ সংকটত বিভিন্ন ক্ষেত্ৰত আমাৰ ওপৰত বেয়াকৈ আগ্ৰাসন হৈছে। জাতি মাটি ভেটি সকলো ফালৰ পৰা পৰিকল্পিতভাৱে আগ্ৰাসন হৈ আহিছে। জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হৈছে। অসমৰ মুখ্যমন্ত্ৰী অপসাৰণ আৰু গ্ৰেপ্তাৰৰ ভাবুকি দিব পৰা হ'ল যেতিয়া আমি কলৈ গৈ আছো চিন্তা কৰাৰ সময় পাৰ হৈ গৈছে। আজি বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি ইয়াতে একত্ৰিত হৈছোঁ আৰু এই 61তম প্ৰতিষ্ঠা দিৱসটো আমাৰ কাৰণে এটা অতি জটিল সময়ত আমি জটিল চিন্তাৰে বহুত কথা কৰিব লাগিব। বৰ্তমান সময়ৰ যি তাগিদা হৈছে, যি পৰিস্থিতি হৈছে, এই পৰিস্থিতিলৈ লক্ষ্য ৰাখি আমি সকলো মানুহ একত্ৰিত হ'ব লাগিব। হিন্দু মানে সকলো পন্থৰ মানুহ একত্ৰিত হ'বই লাগিব আৰু হৈ আমি আগবাঢ়িব লাগিব। সমাজত যি দুৰ্ব্যৱস্থা হৈছে, এই উচ্ছেদৰ লগে লগে বিভিন্ন ধৰণৰ অভিবাসী মানুহবিলাকে বিভিন্ন অন্যান্য কামত লাগিছে। আগ্ৰাসন যিসকলে মানে অভিবাসী যিসকল মানুহ উচ্ছেদ হৈছে সেইসকলৰ আগ্ৰাসন হৈছে আৰু সেই তাৰ লগে লগে আমাৰ বিভিন্ন অসামাজিক কাম বৃদ্ধি হৈছে। এইসমূহ আমি দূৰ কৰিব লাগিব। এতিয়া বাটে ঘাটে কেৱল খালী চুৰি কাৰ্য আৰম্ভ হৈছে আৰু তেওঁলোকে জীয়াই থকাৰ নিজা নিজা পথ ল'বলৈ লৈছে। গতিকে ভাষা সাহিত্য সংস্কৃতি অৰ্থনীতি সকলোতে মানে এতিয়া এনেকুৱা এটা পৰিছে আগ্ৰাসী ৰূপ পৰিছে যে নহ'লে আমাৰ একো নাথাকিব। বহুত কথাই আজিকালি বুলি এৰি দিলে নহ'ব। আমি আমাৰ ভাষা ৰক্ষা কৰিব লাগিব, আমি আমাৰ সংস্কৃতি ৰক্ষা কৰিব লাগিব, আমি আমাৰ ধৰ্ম ৰক্ষা কৰিব লাগিব। এই সকলোৰে ওপৰত যি এটা প্ৰভাৱ পৰিছে, এই প্ৰভাৱ দূৰ কৰিবৰ বাবে আমি একত্ৰিতভাৱে কাম কৰিব লাগিব আৰু সকলো পন্থৰ মানুহ একত্ৰিত হৈ এইসমূহ যি আমাৰ সমাজৰ অপশক্তি আহিছে, এই অপশক্তিক আমি বিনাশ কৰিবলৈ চেষ্টা কৰিব লাগিব। তাৰ বাবে বিশ্ব হিন্দু পৰিষদৰ নিচিনা সংগঠনৰ আজি খুব সক্ৰিয় হোৱাটো প্ৰয়োজন হৈছে, নহয় জানো? এই গোটেই কামটোৰ বাবে আমি অধিকভাৱে সক্ৰিয় হ'ব লাগিব। প্ৰত্যেকজন মানুহে, সকলো পন্থৰ মানুহে বিশ্ব হিন্দু পৰিষদৰ তলত একত্ৰিত হৈ পেলাই আমি একত্ৰিতভাৱে তেওঁলোকক মানে যি আমাৰ সামাজিক যি দুৰাচাৰ আৰম্ভ কৰিছে, এই দুৰাচাৰ আঁতৰ কৰিব লাগিব, যাতে এখন শান্তিপূৰ্ণ সমাজ আমি তৈয়াৰ কৰি আমি আগলৈকে থাকিব পাৰোঁ। যোৰহাটত বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস। যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপৰ্ট, অপৰূপা টিভি। এই বস্তুখিনি আমি যদি পালন কৰোঁ, আমি আচলতে হিন্দুত্ব ৰক্ষা কৰাত সহায় কৰা হ'ব। স্বয়ংসেৱক সংঘই যি গৌৰৱোজ্জ্বল 100 বছৰ সম্পূৰ্ণ কৰিছে, পৰিষদৰ কাৰ্যকৰ্তা বা প্ৰত্যেকজন হিন্দুৱে যদি ইয়াক আমি মানি চলোঁ, তেতিয়াহ'লে আমাৰ যি সমাজখন আমাৰ স্বতঃস্ফূৰ্তভাৱে এটা পৰিৱৰ্তনৰ দিশলৈ গতি কৰিব। আমাৰ যদিও মোৰ ইয়াত কোনো আনুষ্ঠানিকভাৱে মই ইয়াত ক'ব নালাগে। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।